আচলতে বৰ দুখ লগা কথা, লাজ লগা কথা। মুখ্যমন্ত্ৰীজন আমাৰ সকলোৰে আদৰৰ আৰু হিমন্ত বিশ্ব শৰ্মা এনেকুৱা এজন মুখ্যমন্ত্ৰী যি মুখ্যমন্ত্ৰীৰ নেতৃত্বত আমি যোৱা ৭৫ বছৰে নোপোৱা উন্নয়ন দেখা পাইছো। তেখেতক ৰাইজে হিয়া উজাৰি ভাল পায়, ৰাইজ ওলাই আহে, তেখেতৰ গাড়ীত আক্ৰমণ কৰা, তেখেতৰ গাড়ীত পেট্ৰল ঢালি দিয়া, এই ধৰণৰ কথাবিলাক অত্যন্ত অসমীয়া। আচলতে কংগ্ৰেছ দল হতাশাত গৈছে আৰু এই ধৰণৰ কাম কৰিবলৈ যাওঁতে আমাৰ যিহেতু অসম পুলিচ যথেষ্ট সচেতন আছিল, অসমৰ নলবাৰীবাসী ৰাইজো সচেতন, ৰাইজে এই কথাটো লগালগ কৰায়ত্ব কৰি তেওঁলোকক পুলিচক গতাই দিছে আৰু পিছত ভিডিঅ' ফুটেজ ইত্যাদিত ওলাইছে পেট্ৰল পাম্পৰ পৰা তেল লোৱা, কেনেকে পৰিকল্পনা কৰিছিল তেওঁলোকে আৰু এজন কংগ্ৰেছ দলৰ নেতাই তেওঁলোকক পইচা দিয়াটো তেওঁলোকে স্বীকাৰ কৰিছে যে এই কামটো কৰিবৰ কাৰণে। গতিকে এইটো খুব মানে গৰ্হিত কাম, এই কামটো কৰিব নালাগে। যোনে ধৰক নিজৰ দলৰ শক্তিশালী সংগঠন কৰক, তাতো ক'ব লগা নাই। বেলেগৰ শক্তিশালী সংগঠন দেখি এনেকে পেট্ৰল দলিয়াই দিয়া, জ্বলাই দিয়া, এই ধৰণৰ কামবিলাক অত্যন্ত অসমীয়া হয়। গোটেই অসমত এতিয়া মুখ্যমন্ত্ৰীৰ এই জন আশীৰ্বাদ যাত্ৰাই হওক, মহিলা আমাৰ প্ৰতিখন চৰকাৰী সভা সমিতিৰ উপস্থিতি হওক, আই মাতৃসকলৰ আশীৰ্বাদ, যুৱক যুৱতীৰ আশীৰ্বাদ, এইবিলাক দেখাৰ পিছত আৰু হতাশ নহয় কি উপায় আছে? ইয়াত দেখা গৈছে যে কংগ্ৰেছৰ যি মিত্ৰতা আছিল, ৰাইজৰ দলৰ যি মিত্ৰতা শেষ হৈছে, তেওঁলোকৰ মিত্ৰতা শেষ হোৱা এতিয়াও ক'ব নোৱাৰে। ইলেকশ্যনৰ একদম নমিনেশ্যন দি স্কুটিনি হৈ ইলেকশ্যনৰ নমিনেশ্যন উগ্ৰ কৰালৈকে ৰখিব পাৰে। তাৰমানে তেওঁলোকৰ কেতিয়া মিত্ৰতা হয় আৰু কেতিয়া মিত্ৰতা ভাগে ধৰিবলৈ দিগদাৰ। কিন্তু এটা কথা ঠিক, এই সকলো দল বাংলাদেশী মিয়াৰ পক্ষত থকা দল আৰু বাংলাদেশী মিয়াৰ যিখিনি ভোট তেওঁলোকে সকলো দলে ভগাই লয়, লগ হৈ লয়, ভাঙি ভাঙি লয়, তেওঁলোকে ল'ব পাৰে। আৰু যিখিনি খিলঞ্জীয়া মানুহৰ ভোট, জাতিটোৰ স্বাৰ্থত থকা ভোট, ৰাষ্ট্ৰখনৰ স্বাৰ্থত থকা ভোট, সেইখিনি আমাৰ লগত আছে। এইবাৰ মানে চাৰিওফালে যিটো পৰিৱেশ দেখিছে, NDAৰ জয় জয় মই মই, ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাৰ জয় জয় মই মই, যলৈকে গৈছো এই একেই উৎসাহ। গতিকে মই ভাবো যে গোটেই অসমতে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাৰ অভূতপূৰ্ব বিজয় হ'ব। কিন্তু AGP BJP সাংঘাতিকভাৱে থাকিবই আৰু ইমান ডাঙৰ দল সকলোৱে AGPৰ কথা ক'ব, বিজেপি। কিন্তু আমি এটা কথাই জানিব, আমি হলো ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা। আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আছো, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আছো। গতিকে AGP BJP BPF ৰাভা সংঘ গণশক্তি সকলো একেলগে আছো আৰু আমি সকলোৱে মিলি ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা থাকিবই। এইবিলাকেতো ইমান, এতিয়া চাওক, আমাৰ নিজৰ মাজতে ইমান শ্লোগান দিয়া মানুহ, কংগ্ৰেছ দলৰতো দুটাও নাথাকে, তিনিটাও নাথাকে, তেওঁলোকৰ সভাপতি আহিলে দুটা মানুহ খোজকাঢ়ি থাকে, তিনিটা মানুহ খোজকাঢ়ি থাকে। গতিকে আমাৰ ইমান ডাঙৰ দলটো এইবিলাক থাকিবই, এইটো স্বাভাৱিক। আৰু উৎসাহ, ৰাইজৰ যিটো উৎসাহ, কৰ্মীৰ যিটো উৎসাহ, ইয়ে 100% নিশ্চিত যে এইবাৰ বাংলাদেশী মিয়াক আমি বৰপেটাবাসী দিম, এইটো একদম নিশ্চিত থাকক। বাংলাদেশী মিয়াৰ দখল বৰপেটাত নচলে, সেইটো এইবাৰ বৰপেটাবাসী ৰাইজে সিদ্ধান্ত লৈছে।